হেল্ল' গাইজ, ভাল খবৰ। তিনিটা বিভাগৰ পৰা চাকৰি ওলাইছে য'ত কোনো ধৰণৰ এক্সামিনেশ্যন কণ্ডাক্ট কৰা নহয়, অৰ্থাৎ আপোনালোকে ইণ্টাৰভিউ দিয়ে এই পষ্টবোৰ ল'ব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। সকলোবোৰ ক'ম ক'ত ক'ত ওলাইছে পষ্টবোৰ, কিমানটা ওলাইছে আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব, আপোনালোকৰ দৰমহা কিমান হ'ব, সকলোবোৰ বিষয়ে এই ভিডিঅ'টোত বিতংভাৱে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি চাওঁ আহক যে ফাৰ্ষ্ট পষ্টটো আহিছে আছাম ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউটৰ ফালৰ পৰা, যোনটো আপোনালোকৰ আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয়। ইয়াৰ কাৰণে আপোনালোকে চাব পাৰে যে ৱাক ইন ইণ্টাৰভিউ ফৰ দ্য ফিলিং আপ অফ ওৱান জুনিয়ৰ প্ৰজেক্ট ফেল' উইল বি হেল্ড ইন দ্য অফিচ অফ চিফ চাইণ্টিষ্ট AAU ARRI আণ্ডাৰ ফলোয়িং প্ৰজেক্ট ফাণ্ডেড বাই GB পাণ্ট নেশ্যনেল ইনষ্টিটিউট অফ হিমালয়ান এনভাইৰনমেণ্ট। এতিয়া আপোনালোকক মই চিম্পলকৈ বুজাই দিছোঁ যে এইটো আপোনালোকৰ পষ্ট ওলাইছে। পষ্টটোৰ নাম হৈছে জুনিয়ৰ প্ৰজেক্ট ফেল', যোনটো JPF বুলি কোৱা হয়। এইটো আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব এই পষ্টটোৰ কাৰণে BSc ইন এগ্ৰিকালচাৰ। যদিহে আপোনালোকে BSc কৰিছে এগ্ৰিকালচাৰত তেনেহ'লে এপ্লাই কৰিব পাৰিব, নহ'লে যদিহে আপোনালোকে BSc কৰিছে ইন বায়'লজি তেতিয়াও আপোনালোকে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। দেখা পাইছে চেলাৰী 20,000 ফিক্সড হয় এইটো। যিহেতু এইটো এটা টেম্পৰাৰী পষ্ট হয়, অৰ্থাৎ কণ্টেকচুৱেল বেচিছৰ পষ্ট হয়, এটা প্ৰজেক্টৰ আণ্ডাৰত এই এংগেজমেণ্টটো কৰা হ'ব। গতিকে আপোনালোকৰ 20,000কৈ প্ৰতি মাহে দিব। আৰু দেখা পাইছে প্ৰজেক্টৰ নামটো হৈছে যে এষ্টাব্লিছমেণ্ট অফ ক্লাইমেট ৰেজিলিয়েণ্ট ভিলেজ ইন টিংলিজাণ্ট অফ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। গতিকে এইটো প্ৰজেক্ট হয়। আপোনালোকৰ ডেট টাইম এণ্ড ভেনিউ অফ দ্য ইণ্টাৰভিউ দেখা পাইছে আপোনালোকে ইণ্টাৰভিউ দিব যাব লাগিব 15 জুন, অৰ্থাৎ 15 জুন তাৰিখে আপোনালোকে ইণ্টাৰভিউটো দিব যাব লাগিব। ভেনিউটো দিয়া আছে অফিচ অফ দ্য চিফ চাইণ্টিষ্ট আছাম ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি তিতাবৰ যোৰহাট। গতিকে সম্পূৰ্ণ ডিটেইলছ ইয়াত দিয়া আছে এড্ৰেছৰ সৈতে। আপোনালোকে লগত কি লৈ যাব লাগিব ইয়াত মেনশ্যন কৰিছে ওপৰত ধুনীয়াকৈ। আপোনালোকে যোনদিনা আপোনালোকৰ ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব, অৰ্থাৎ 15 জুন তাৰিখে, সকলোবোৰ আপোনালোকৰ এডুকেশ্যনেল ডকুমেণ্টছ, তাৰ লগতে এজ প্ৰুফৰ কাৰণে যি ডকুমেণ্টছ আছে আৰু আপোনালোকৰ বায়'ডাটা, পাছপৰ্ট চাইজ ফটোগ্ৰাফ সকলোবোৰ লৈ পেলাই সেই নিৰ্দিষ্ট দিনটোত যাব লাগিব আৰু আপোনালোকে ইণ্টাৰভিউটো দিব পাৰিব, যদিহে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ সৈতে মিলে। এতিয়া চাওঁ আহক নেক্সট পষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলৰ লিংক পাই যাব। তাত ক্লিক কৰিলে আপোনালোকে এই সকলোবোৰ ৰিক্ৰুটমেণ্টৰ PDFবোৰ পাই যাব। তাৰ পৰা ডাউনলোড কৰি আপোনালোকে ভালদৰে চাব পাৰিব। তাৰ পৰা সকলোবোৰ ইনফৰমেশ্যন আপোনালোকে ল'ব পাৰিব। নেক্সট পষ্টটো আহিছে BSc নাৰ্ছিং কলেজ ডিব্ৰুগড়ৰ ফালৰ পৰা। দেখা পাইছে ৱাক ইন ইণ্টাৰভিউ। এইটোৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এক্সামিনেশ্যন দিব নালাগে, ইণ্টাৰভিউ দি আপোনালোকে এই পষ্টটো পাব পাৰে। দেখা পাইছে নেম অফ দ্য পোষ্ট লাইব্ৰেৰিয়ান, নাম্বাৰ অফ পোষ্ট এটা পোষ্ট আছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে BSc ইন লাইব্ৰেৰী চায়েন্স BLIS উইথ এটলিষ্ট 5 years of experience in a relevant field। আৰু যদি আপোনালোকৰ 5 বছৰৰ এক্সপিৰিয়েঞ্চ আছে ইন ৰেলেভেণ্ট ফিল্ডত তেতিয়াহ'লে আপোনালোকে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। যিসকলে MSc ইন লাইব্ৰেৰী চায়েন্স অৰ্থাৎ MLIS আছে আপোনালোকক প্ৰিফাৰ কৰা হ'ব, অৰ্থাৎ আপোনালোকৰ চান্স বেছি থাকিব যিসকলে মাষ্টাৰ্ছ কৰিছে ইন লাইব্ৰেৰী চায়েন্সত। দেখা পাইছে ৰেমুনাৰেশ্যন 25,000, অৰ্থাৎ প্ৰতি মাহে আপোনালোকৰ 25,000 টকাকৈ দৰমহা হ'ব। এজ দিয়া আছে আপ টু 45 years। আপোনালোকৰ 45 বছৰ বয়সলৈকে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ডেট এণ্ড টাইম দিয়া আছে 22/6/2026, অৰ্থাৎ 22 জুন তাৰিখে আপোনালোকৰ এই পষ্টটোৰ কাৰণে ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব। টাইম দিয়া আছে দেখা পাইছে দিনৰ 11 বজাৰ পৰা আপোনালোকৰ ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। আৰু দেখা পাইছে তলত যে ইণ্টাৰেষ্টেড এলিজিবল কেণ্ডিডেট আৰ টু এটেণ্ড দ্য ইণ্টাৰভিউ অন দ্য স্পেচিফাইড ডেট এণ্ড টাইম এণ্ড ব্ৰিং এলং উইথ ৰিচেণ্ট CV, 2 photographs, all original documents relating to educational qualification, proof of age, residence and other documents relating to work experience and self-attested photocopies of all documents। গতিকে আপোনালোকৰ যিমানবোৰ ডকুমেণ্টছ আছে গোটেই বায়'ডাটাখনৰ সৈতে নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ সকলোবোৰ লৈ যাব ইণ্টাৰভিউ দিনা, সেইদিনা আপোনালোকে প্ৰডিউচ কৰিব লাগিব। আৰু মোড অফ চিলেকশ্যন মই কৈছোঁৱেই, আপোনালোকৰ যোনটো পাৰ্চনেলিটি টেষ্ট অৰ্থাৎ ইণ্টাৰভিউ যোনটো হ'ব তাৰ পৰাই আপোনালোকক চিলেক্ট কৰা হ'ব এই পষ্টটোৰ কাৰণে। যদিহে আপোনালোকে বেচেলৰ ইন লাইব্ৰেৰী চায়েন্স কৰিছে তেতিয়াহ'লে আপোনালোকে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰে। যোনটো আপোনালোকৰ ডেটটো দিয়া আছে 22 জুন তাৰিখে আপোনালোকে যাব পাৰে। আৰু এড্ৰেছটো ধুনীয়াকৈ মেনশ্যন কৰা আছে দেখা পাইছে যে BSc নাৰ্ছিং কলেজ ডিব্ৰুগড়, পিন নম্বৰ দিয়া আছে। ধুনীয়াকৈ টাইমত গৈ পেলাই আপোনালোকে ইণ্টাৰভিউটো দিব পাৰে। এতিয়া চাওঁ আহক নেক্সট পষ্টকেইটা ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। নেক্সট পষ্টকেইটা আহিছে অফিচ অফ দ্য হাফলং চিভিল হস্পিটেল পেয়িং কেবিন মেনেজমেণ্ট কমিটিৰ ফালৰ পৰা, যোনটো আপোনালোকৰ ডিমা হাছাওত আছে হাফলং। দেখা পাইছে এডভাৰটাইজমেণ্ট ফৰ ৱাক ইন ইণ্টাৰভিউ। এইটোৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে, অৰ্থাৎ আপোনালোকে ইণ্টাৰভিউ দি এই পষ্টকেইটাত জইন হ'ব পাৰিব। দেখা পাইছে যে এপ্লিকেশ্যনছ আৰ হেয়াৰ বাই ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেট হু আৰ চিটিজেন অফ ইণ্ডিয়া ফৰ এ ৱাক ইন ইণ্টাৰভিউ ফৰ ৰিক্ৰুটমেণ্ট টু দ্য ফলোয়িং পজিশ্যন অন এ পিউৰলি টেম্পৰৰী এণ্ড কণ্টেকচুৱেল বেচিছ। গতিকে এইকেইটা আপোনালোকৰ কণ্টেকচুৱেল পষ্টে হয়, ইয়াৰ আগৰ পষ্ট দুটাৰ সৈতে ছেম হয়, কণ্টেকচুৱেল বেচিছৰ পষ্ট হয়। দেখা পাইছে ভেকেঞ্চি ডিটেইলছত ধুনীয়াকৈ মেনশ্যন কৰা আছে যে কি পষ্ট আহিছে। ফাৰ্ষ্ট পষ্টটো হৈছে ষ্টাফ নাৰ্ছ, ভেকেঞ্চি আছে 8টা। এই পষ্টটোৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে GNM বা BSc নাৰ্ছিং ফ্ৰম এ ইনষ্টিটিউশ্যন ৰিকগনাইজ বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল। আৰু এটা দিছে যে মাষ্ট বি ৰেজিষ্টাৰ্ড, অৰ্থাৎ ৰেজিষ্টাৰ্ড হ'ব লাগিব আণ্ডাৰ আছাম নাৰ্ছেছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটাৰ্ছ কাউন্সিলৰ আণ্ডাৰত আপোনালোকে ৰেজিষ্টাৰ হ'ব লাগিব, তেতিয়াহে এই পষ্টটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে মান্থলি ৰেমুনাৰেশ্যন দিয়া আছে 16,000, অৰ্থাৎ 16,000 টকা। ছেকেণ্ড পষ্টটো দিয়া আছে যে মেনেজাৰ কাম একাউণ্টেণ্ট। ইয়াৰ কাৰণে আছে এটা পোষ্ট। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন হস্পিটেল এডমিনিষ্ট্ৰেশ্যন নহ'লে হস্পিটেল মেনেজমেণ্ট
আৰু তাৰ লগতে বিচাৰিছে হাই প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ এপ্লিকেশ্যন ইজ মেণ্ডেটৰী। আৰু ইয়াৰ লগতে আপোনালোকে যদিহে কম্পিউটাৰ ছফ্টৱেৰবোৰ ভালদৰে চলাব জানে তেনেহ'লে আপোনালোকক এই পষ্টটোৰ কাৰণে এংগেজ কৰা হ'ব। গতিকে আপোনালোকে ভালদৰে জানিব লাগিব কম্পিউটাৰ ছফ্টৱেৰবোৰ ৰান কৰিবলৈ। ইয়াৰ কাৰণে আপোনালোকৰ মান্থলি ৰেমুনেশ্যন থাকিব 25,000। থাৰ্ড নম্বৰ পষ্টটো হৈছে ছিকিউৰিটি পাৰ্চনেল। ইয়াৰ কাৰণে দুটা পষ্ট আছে। ইয়াৰ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰি ক্লাছ 10 পাছ হ'লে আপোনালোকে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যদিহে আপোনালোকে আগতে এনেকুৱা ছিকিউৰিটি পাৰ্চনেলৰ কাম কৰিছে তেতিয়াহ'লে আপোনালোকক প্ৰিফাৰ কৰা হ'ব, অৰ্থাৎ আপোনালোকৰ চান্স বেছি থাকিব। ইয়াৰ কাৰণে আপোনালোকৰ মান্থলি থাকিব 9,000 টকাকৈ। এই নম্বৰ পষ্টটো দেখা পাইছে ৱাৰ্ড বয় আৰু ৱাৰ্ড গাৰ্ল। ইয়াৰ কাৰণে 4টা পষ্ট আছে। মিনিমাম কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব আৰু আপোনালোকে যদিহে এক্সপিৰিয়েঞ্চ আছে আগৰ তেতিয়াহ'লে আপোনালোকক হাইলি প্ৰিফাৰ কৰা হ'ব, অৰ্থাৎ আপোনালোকৰ চান্স বেছি থাকিব। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 9,000 টকা। লাষ্ট পষ্টটো হৈছে ক্লিনাৰৰ পষ্ট। ইয়াৰ কাৰণে 3টা পষ্ট আছে। দেখা পাইছে মিনিমাম 8 পাছ হ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইটো এটা গ্ৰেড 4 পষ্ট হয়। দেখা পাইছে প্ৰায়ৰ এক্সপিৰিয়েঞ্চ ইন ক্লিনিং হাউচকিপিং প্ৰট'কলছ ইন হেল্থ কেয়াৰ ছেটিং প্ৰিফাৰ। যদিহে আপোনালোকৰ আগতে হস্পিটেলত কাম কৰা এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকক প্ৰিফাৰ কৰা হ'ব। ইয়াৰ কাৰণে চেলাৰী থাকিব 9,000 টকাকৈ। গতিকে আপোনালোকৰ ইয়াত ডেটটো দিয়া আছে কেতিয়া ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। দেখা পাইছে ডেট অফ দ্য ইণ্টাৰভিউ 18 জুন, অৰ্থাৎ 18 জুন তাৰিখে আপোনালোকৰ ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। ৰেজিষ্ট্ৰেশ্যন এণ্ড ৰিপৰ্টিং টাইম 9:30 পৰা 11:30 ভিতৰত আপোনালোকে যাব লাগিব আৰু টাইম অফ ইণ্টাৰভিউ 11:30 পৰা আপোনালোকৰ ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। আৰু ইণ্টাৰভিউটোৰ কাৰণে ভেনিউটো দেখা পাইছে যে অফিচ অফ দ্য জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছ হাফলং ডিমা হাছাও। আপোনালোকে এই এড্ৰেছটোত যাব লাগিব। সকলোবোৰ এডুকেশ্যনেল ডকুমেণ্টছ, তাৰ লগতে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, বায়'ডাটা আৰু আপোনালোকৰ এজ প্ৰুফৰ কাৰণে যি ডকুমেণ্টছ থাকে সকলোবোৰ লৈ পেলাই আপোনালোকে নিৰ্দিষ্ট টাইমত যাব লাগিব। যোনটো ভেনিউ দিয়া আছে তাত আপোনালোকে গৈ পেলাই সকলোবোৰ ডকুমেণ্টছ ছাবমিট কৰি আপোনালোকে ইণ্টাৰভিউ দি এই পষ্টকেইটা ল'ব পাৰে। গতিকে এইটোৱে আছিল ভিডিঅ'। যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকৰ এই ডকুমেণ্টকেইটাৰ PDF লাগে তেনেহ'লে মোৰ ডেছক্ৰিপশ্যন বক্স চেক কৰিব। তাতে মোৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক আছে। তাত জইন কৰি এই PDFবোৰ আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। থেংক ইউ।